গণেশ মন্দিৰৰ পৰা আহি ধুব, ধুই পেলাই ইস্ত্ৰি কৰিব দিব, আকৌ বেলেগ পিছলা সেই মানুহজনে তেনেকৈ এযোৰ কাপোৰ পিন্ধি ক'ৰবাত আত্মগোপন কৰিব বা থাকিব, সেইটো মোৰ বিশ্বাস নহয় আচলতে। আৰু তেনেকৈ ডেইলি দাড়ি খুৰাই, মানে বাহিৰত খুৰাই, সেইকাৰণে গম পাই থাকোঁ, ঘৰত সেইটো দেখা পাই থাকোঁ, বাৰান্দাত খুৰাই দাড়ি, সেইকাৰণে ডেইলি দাড়ি খুৰা মানুহজন তেনেকৈ ক'ৰবাত যে থাকিব আত্মগোপন কৰি, সেইটো বিশ্বাস নহয় মানে আচলতে। মুখ্যমন্ত্ৰীৰ লগত কি আলোচনা হ'ল? এইবোৰে কথা আৰু তেখেতে কৈছে আমিতো আমাৰ ফালৰ পৰা যথেষ্ট কৰিছোঁৱেই আমি, গতিকে এইটোতো আৰু কি বুলি ক'ম, তেনেকৈ কৈছে আৰু এইটো যিহেতু আৰক্ষীয়েও বিচাৰিছে, NDRFও বিচাৰিছে, পাব্লিকেও ইতিমধ্যে ডেফিনেটলি বিচাৰিছে তেওঁলোকে। আপুনি কেনেকুৱা বুলি কি বুলি ভাবে আপুনি? সেইটো মইতো ভাবোঁ যে কি আত্মগোপন কৰি থকা ক'ৰবাত নহয় ক'ৰবাত যদি আছেও, কাৰোবাক মানা কৰিছে ধৰক ক'বলৈ, তেওঁ নিজে নক'লেও বেলেগৰ দ্বাৰা হ'লেও কোৱাব, কাৰণ গোটেই অসমতে বা বাহিৰতো এনেকুৱা জনাজাত প্ৰচাৰ হৈ গৈছে। এনেকৈতো আৰু লুকাই থাকিব নোৱাৰে, কাৰোবাৰ ঘৰত তেনেকৈ থাকিব নোৱাৰে এযোৰ কাপোৰ পিন্ধি। গতিকে সেইটো এটা ফালৰ পৰা বৰ চিন্তানীয় বিষয় হৈছে। আৰু তাৰপৰা আকৌ এতিয়া পানীৰ তলত থাকিলেতো ইমান দিন ৩-৪ দিনত ওলাই যায়, এতিয়া ইমান ভৰ বাৰিষা ক'ৰবাত নহয় ক'ৰবাত ওলালহেঁতেন, কিন্তু আজি 23 দিন আকৌ সূত্ৰ নাই, ওলোৱা নাই। এতিয়া এইটো কি ৰহস্য গম পোৱা নাই, আৰু হয়তো ক'ৰবাত লাগি ধৰিছে পানীত যদি আছে, তলত পায়জামা পিন্ধা মানুহটো পায়জামা ক'ৰবাত খোজ খাই পেলাই লাগি ধৰিব, তেনেকুৱাও হ'ব পাৰে। মোৰ ধাৰণা, নিজৰ ধাৰণাটো কৈছোঁ মই, তেনেকুৱা সেইবিলাক মনলৈ ভাৱ আহে আৰু তেনেকুৱা বিভিন্ন প্ৰশ্ন, সেইটোৱে আৰু মইতো কিবা ঘূৰি আহিব লাগে। ৰমেন দাকতো পাইছোঁৱেই, সৰুৰ পৰা পাইছোঁ। গতিকে এইজন মানুহ এনেকৈতো ব্ৰহ্মপুত্ৰত জঁপিয়াবলগীয়া মানুহ নহয়, কিন্তু দিনে পোহৰে তাকো, ৰাতি হ'লেও বেলেগ কথা আছিলে। দিনে পোহৰেতো বিভিন্ন মানুহ থাকে, যিটো ৰাস্তাই গৈছে, ফুটেজ যিটো পাইছে, যিখিনিলৈকে পাইছে, যিয়ে নহওক বাৰু দিনৰ পোহৰত তেনেকৈ মানুহ এজন পায়জামা পিন্ধি নামি গ'লে কোনোবাই নহয় কোনোবাইতো দেখা পাব। সেইটো এটা চিন্তা কৰিবলগীয়া কথা হৈছে। ৰাতি হ'লে বেলেগ কথা হৈছে, কোনো দেখা পোৱা নাই। এইটো এইবিলাক বিভিন্ন প্ৰশ্ন মনলৈ আহে, আৰু এইটো ক'বতো নোৱাৰোঁ কি হৈছে। সেইটো কিবা ডেফিনেটলি হৈছে, ডেফিনেটলি। এনেইতো নৰ্মেল মানুহ এজন কেতিয়াও ঘৰৰ পৰা ওলাই নাযায়, ডেফিনেটলি কিবা এটা হ'ব লাগিব, সংঘাত বা কিবা মানসিক হেৰি এটা, খুব আঘাত পোৱা, মেণ্টেলি খুব আঘাত পাইছে হয়তো কিবা এটা, নহ'লে এনেই সেইজন মানুহ তেনেকৈ ওলাই নাযায়। ডেইলি গণেশ মন্দিৰত যায়, গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট সভাপতি, সেইদিনাখন গণেশ মন্দিৰৰ আগেৰেই গৈছে, আকৌ ৰাইট চাইডে ঘূৰি পেলাই নৈ পাৰলৈ গৈছে, সেইখিনিলৈকে পাইছে ফুটেজ, সেইটো কৈছোঁ। সেইটো কথা মই পতা নহ'লে চিএমৰ লগত, কিন্তু কৈছিলে কিবা থাকিলে মোক জনাব কৈছে, তেখেতক জনাব কৈছে। এতিয়া ঘৰটোৰ কথা মোৰ মনলৈ পটকৈ নাহিলে, সেইটো সংৰক্ষণ কৰিব পাৰিলে ভাল, কাৰণ এইখন ঘৰৰ পৰা কিমান ওলাইছে, মানে এইটো কোনো ভাৰতবৰ্ষত এনেকুৱা নাই। দিল্লীৰ পেপাৰ এখনতো লিখিছিলে এইটো কথা। ৰাজ কাপুৰৰ ফেমিলিত আছে, অকল এক্টিং আৰু ছবি কৰা, ডাইৰেকশ্যন সেইবিলাকত আছে, কিন্তু আমাৰ খেলা ধূলা, গান বাজনা, অভিনয়, ফিল্ম ডাইৰেকশ্যন, পলিটিক্স, মানে গোটেইবিলাক। মইতো নিজে ৰঞ্জি ট্ৰফি পৰ্যন্ত খেলিছোঁ, মোৰ দাদা গিৰীন দাই খেলিছিলে 12 বছৰমান ৰঞ্জি ট্ৰফি। নিপ বৰুৱা তেওঁ চিনেমা কৰাৰ আগতে সন্তোষ ট্ৰফি খেলিছিলে, খুব ভাল ফুটবলাৰ আছিলে, 2-3 বাৰ আছাম টীমৰ হৈ খেলিছে। তেনেকৈ গিৰীন দা আকৌ পলিটিক্সত আছিলে। আকৌ 5জন অভিনেতা, বজেন বৰুৱা, নিপ বৰুৱা, দিবন বৰুৱা, নীৰেণ বৰুৱা, গিৰীন বৰুৱা, এইবিলাক অভিনেতা। বাইদেউহঁতেও গান গাইছিলে, আৰু ময়ো গান গাওঁ। বজেন দা সংগীতজ্ঞ আছিলে, তাৰপিছত চিনেমাৰ কামত হাত দিলে, বোলছবি পৰিচালক হ'ল। নিপ বৰুৱা তেনেকুৱা বাঁহী সুন্দৰ বজাইছিলে, আৰ্ট কৰিছিলে বৰোদাত শিকি পেলাই, তেনেকুৱা গোটেইবোৰ আছে। মানে ইয়াত নথকা বস্তু একোৱেই নাই এখন ঘৰত। গতিকে এনেকুৱা এখন ঘৰ সংৰক্ষণ কৰিব পাৰিলে চৰকাৰে খুব ভাল কথা আৰু এইটো ভৱিষ্যতলৈ, কাৰণ এতিয়া ৰমেন দা নাই ধৰক, নহ'লে অৱশিষ্ট মইহে থাকিলোঁ ল'ৰা হিচাপে, পুত্ৰ হিচাপে। গতিকে মই থকালৈকে বাৰু থাকক, তাৰপিছত যদি সংৰক্ষণ কৰিব পাৰে খুবেই ভাল কথা এইটো। সেইটো মই নাজানো, পৰিয়ালৰ লোকটো মই আছোঁ এতিয়া মেইন, মানে ডাইৰেক্ট, আৰু বাকী ভতিজাবিলাকহে আছে। ইয়াততো নাথাকে চববিলাক, গোটেইবিলাক নাথাকে। তথাপি মইতো সংৰক্ষণৰ কাৰণে হেৰি দিব পাৰিম ডেফিনেটলি। মই ইচ্ছা কৰোঁ, ডেফিনেটলি ইচ্ছা কৰোঁ। থেংক ইউ।